ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাম্প্ৰদায়িকতাৰ গোন্ধ পাইছে AUDFে। নিশা দুষ্কৃতিকাৰী দেখিলেই মুখ্যমন্ত্ৰীয়ে দিছিল শ্বুট এণ্ড চাইটৰ নিৰ্দেশ। AUDFৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশে পৰিৱেশ অধিক বিনষ্ট কৰিব। ঈদৰ সময়ৰ পৰা ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰত পৰিৱেশ কিছু অশান্ত হৈ আছে। কোনো দুষ্কৃতিকাৰীয়ে ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত গোমাংস পেলোৱাক লৈ ধুবুৰীত দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল সংঘাত। এই পৰিস্থিতিৰ বুজ ল'বলৈ গৈ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছিল। ধৰ্মীয় অনুভূতিত আঘাত কৰিব খোজা দুষ্কৃতিকাৰী দেখিলেই গুলী মাৰক। ধুবুৰীৰ ঘটনাখিনিক আমি চিৰিয়াছলি লৈছোঁ। ইয়াত ৰেপিড একশ্যন ফ'ৰ্চৰ পৰা CRPF আমি ডিপ্লয় কৰিম। আমাৰ অসম পুলিচো থাকিব, শ্বুট এণ্ড চাইট অৰ্ডাৰ থাকিব। আৰু যিসকলে এই কামবিলাক কৰি আছিলে তেওঁলোকক আমি আইডেণ্টিফাই কৰিম, তেওঁলোকক আমি এৰেষ্ট কৰিম, তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ম। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশক এইবাৰ উভতি ধৰিছে AUDFে। দলটোৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামৰ শংকা, মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশে পৰিস্থিতি অধিক জটিলহে কৰিব। তাতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে, পুলিচ প্ৰশাসন আছে, সেইসকলক মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ হিচাপে ক'ব পাৰে যে আপোনালোকে কঠোৰ হাতে এই যদি কিবা পৰিস্থিতি উদ্ভৱ হয় এইখিনি নিয়ন্ত্ৰণ কৰিব। কিন্তু শ্বুট এণ্ড মানে চাইড কৰাৰ যিটো তেখেতৰ নিৰ্দেশনা, মই ভাবোঁ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব গৈ সাংঘাতিক কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই, তাতে সাংঘাতিকভাৱে কোনো পৰিস্থিতিৰ সৃষ্টি কৰা, ক্ৰিয়েট কৰা এইটো সমীচীন নহ'ব আৰু এইটো প্ৰভোকিং মানে এটা ষ্টেটমেণ্ট হোৱা বুলি আমি ধাৰণা কৰোঁ। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ পিছতে জিলাখনৰ আৰক্ষী অধীক্ষকক বদলি কৰি ধুবুৰীত নতুন SP নিয়োগ কৰিছিল। নতুন আৰক্ষী অধীক্ষক নিয়োগৰ দিনাই জিলাখনত এনে ঘটনা সংঘটিত কৰাৰ সন্দেহত বিশেষ সম্প্ৰদায়ৰ 40জনতকৈ অধিক লোকক আটক কৰিছিল আৰক্ষীয়ে। এই ক্ষেত্ৰতো AUDFৰ অভিযোগ, ঘটনাৰ তদন্ত নকৰাকৈয়ে বিশেষ সম্প্ৰদায়ক আটক কৰাটো গ্ৰহণযোগ্য নহয়। এটা জনগোষ্ঠীক টাৰ্গেট কৰি যদি যধে মধে আপুনি এটা জনগোষ্ঠীক উঠাই, এতিয়া ধৰণৰ কোনো ধৰণৰ ইনকুৱাৰী হোৱা নাই, আপোনাৰ CC কেমেৰাৰ ব্যৱস্থা আছে নাই নাজানো, কাৰ ইনভলভমেণ্ট আছে সেই কথাটো এতিয়াও ক্লিয়াৰ হোৱা নাই। আপুনি কাক ইনকুৱাৰীৰ দায়িত্ব দিছে এই কথাখিনি এতিয়া ক্লিয়াৰ নহয়। ইনকুৱাৰীৰ ৰিপৰ্ট কি আহিলে আপুনি একো ক্লিয়াৰ কৰা নাই, নকৰি এটা সম্প্ৰদায়ৰ মানুহ, মাত্ৰ এটা সম্প্ৰদায়ৰ মানুহ যধে মধে আপুনি উঠাই আছে। গতিকে এই কথাটো বৰ চিন্তনীয়। মুখ্যমন্ত্ৰীৰ শেহতীয়া এই স্থিতিত সহমত প্ৰকাশ কৰিছিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। এনে অৱস্থাত AUDFৰ সমালোচনা কংগ্ৰেছ সাংসদজনক। সংখ্যালঘুৰ ভোটেৰে জয়ী হোৱা প্ৰদ্যুৎ বৰদলৈৰ পৰা এই আশা কৰা নাছিল। মুখ্যমন্ত্ৰী শ্বুট এণ্ড চাইডৰ এই বক্তব্যত লগে লগে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা, সংখ্যালঘুৰ অধিক ভোটেৰে প্ৰতিনিধি হোৱা বৰদলৈ ডাঙৰীয়া একেবাৰে লগে লগে পঞ্চায়তে মুখ্যমন্ত্ৰীক সমৰ্থন কৰি যি ষ্টেটমেণ্ট তেখেতে দিলে, আমি ইয়াতে বৰদলৈ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপুনি এনেকুৱা ধৰণৰ কথা বাৰ্তা মোটেই আপোনাৰ দ্বাৰা জনগণে আশা কৰা নাছিল। আপুনি সকলো জাতি জনগোষ্ঠীৰ বিশেষভাৱে সংখ্যালঘুৰ ভোট লৈ আপুনি প্ৰতিনিধি হৈছে, যধে মধে সংখ্যালঘুসকলক উঠাব, এটা জনগোষ্ঠীক টাৰ্গেট কৰি শ্বুট এণ্ড চাইডৰ অৰ্ডাৰ দিব আৰু তাত আপুনি উইদিন ন' ছেকেণ্ড আপুনি সমৰ্থন কৰি আপোনাৰ এই বক্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত কংগ্ৰেছকো নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান AUDFৰ। মই ভাবোঁ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছ দলে তেখেতসকলৰ যদি এইটো ষ্টেণ্ড, তেতিয়াহ'লে ধুবুৰীবাসী বা অসমবাসীক তেখেতসকলে কৈ দিয়ক যে এই নিপীড়িত, লাঞ্ছিত, বঞ্চিত, দুখীয়া, নিচলা সংখ্যালঘু মানুহৰ লগত কংগ্ৰেছ দল নাই। আপোনালোকে যদি সঁচাকৈ মুখ্যমন্ত্ৰীৰ এই শ্বুট এণ্ড চাইডৰ বক্তব্যৰ পক্ষত আছে, তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপোনালোকে দলৰ মজিয়াৰ পৰা এই কথাটো স্পষ্ট কৰক। আনহাতে ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ঘটনাৰ আঁৰত বাংলাদেশৰ সংগঠন জড়িত থকাৰ তথ্য দিছিল। এই ক্ষেত্ৰতো AUDFে দিলে প্ৰতিক্ৰিয়া। তাতে দেৱাল লিখন কোনোবা নবীন বাংলা আৰু কিবা কিবি আহিছে, আমিও নিবিচাৰোঁ তেনেকুৱা কোনো দুষ্কৃতিকাৰী এনেকুৱা কাম কৰক। কোনোবা নবীন বাংলা বাংলাদেশৰ পৰা আহিব, পাকিস্তানৰ পৰা আহিব, অসম বা ভাৰতত চকু দেখাব, এই কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়, আমিও তাক সমৰ্থন নকৰোঁ। তেনেকুৱা ধৰণৰ কোনো এলিমেণ্ট যদি আছে কঠোৰ হাতে দমন কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ তাত কোনো আপত্তি নাই। কিন্তু আজি বাংলাদেশৰ যিটো পৰিস্থিতি, বাংলাদেশ নিজৰ মাজতে যুঁজি আছে, এখন ভিকাৰী ৰাষ্ট্ৰ পাকিস্তান বা বাংলাদেশ, তেখেতসকলৰ জানো ইমান সাহস হ'ব
যে আমাৰ ভাৰত বা অসমৰ প্ৰতি তেখেতসকলে চকু উঠাই এনেকুৱা ধৰণৰ কথা বাৰ্তা ক'ব। উল্লেখযোগ্য যে ধুবুৰীৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু CRPF মোতায়েন কৰিছে জিলাখনত। ইয়াৰ মাজতে দেৱালত বিদেশী সংগঠনৰ হৈ তথা পৰিস্থিতি জটিল কৰাৰ উদ্দেশ্যেৰে দেৱালত লিখি অহাৰ সন্দেহত নুৰুল ইছলাম নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট NKTV।